ফাইনালি বন্ধুসকল আজিৰ দিনটোতে চৰকাৰী টয়লেটৰ ওপৰত অসম চৰকাৰৰ ফালৰ পৰা আহি পৰিছে এটা ভাল খবৰ। তো বন্ধুসকল আপোনালোকে এতিয়া যোনটো নেকি চৰকাৰী টয়লেটত যোনটো নেকি টকা তো আপোনালোকে এতিয়া ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আপোনালোকে লাভ কৰিব। যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা খবৰ আহিছে যে যিসকলে আপোনালোকে এইবাৰ যোনটো নেকি চৰকাৰী টয়লেটৰ 18,000 টকা আপোনালোকে লাভ কৰিব। তো বৰ্তমান সেই লিষ্টখনো মুকলি কৰিছে। যোনখন নেকি লিষ্টত আপোনাৰ নামটো থাকিলে তো আপোনালোকে 28 তাৰিখৰ ভিতৰত আপোনালোকে সেই টকাটো লাভ কৰিব। তো বন্ধুসকল আপোনালোকে এতিয়া সেই লিষ্টখন কেনেধৰণে আপোনালোকে অনলাইন আপোনালোকৰ মোবাইলৰ পৰা চাব পাৰিব। তো বন্ধুসকল আপোনালোকক মই সবিশেষ এই ভিডিঅ'তে দেখুৱাম। তো আপোনালোকে ভিডিঅ'টো সেইটো কাৰণে একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে চেনেলটো লাইক এটা কৰিব, পাৰিলে ছাবস্ক্ৰাইবটো কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া বন্ধুসকল এনেধৰণৰ ইনফৰমেশ্যনবোৰ আহি থাকে তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাইছোঁ আপোনালোকে মোবাইলৰ পৰা যোনখন নেকি লিষ্ট বৰ্তমান ওলাই আহিছে আপোনালোকে কেনেধৰণে আপোনাৰ নামটো চেক কৰিব। তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে প্ৰথমে আপোনালোকৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ আপোনালোকে অ'পেন কৰি ল'ব পাৰে। মই যোনটো নেকি গুগল ব্ৰাউজাৰটো অ'পেন কৰিছোঁ। তো অ'পেন কৰাৰ পাছত আপোনালোকে ওপৰত দেখিছে এই সাৰ্চ বাৰত আপোনালোকে টাইপ কৰিব, সাৰ্চ কৰিব স্বচ্ছ ভাৰত মিছন। তো আপোনালোকে সাৰ্চ কৰিব। তো বন্ধুসকল আপোনালোকে সাৰ্চ কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপআপ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ফোনটো ওপৰলৈ স্ক্ৰল কৰিব। তো স্ক্ৰল কৰাৰ পিছত আপোনালোকে প্ৰথমে এটা অপশ্যন দেখিবলৈ পাইছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ। তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটো ক্লিক কৰাৰ লগত আপোনালোকে সেই অফিচিয়েল ৱেবছাইটটোত আপোনালোকৰ অ'পেন হ'ব। তো ইয়াতে বন্ধুসকল আপোনালোকে দেখিছে তো লিখা আছে স্বচ্ছ ভাৰত মিছন। তো তাৰ পৰা আপোনালোকে এটা ফোনটো ওপৰলৈ স্ক্ৰল কৰিব। তো স্ক্ৰল কৰাৰ পিছত আপোনাৰ তলত আপোনালোকে দেখিছে 7টাকৈ অপশ্যন দেখিবলৈ পাব। তো ইয়াতে বন্ধুসকল আপোনালোকৰ প্ৰথম অপশ্যনত যোনটো নেকি আছে নাও ইয়ৰ স্বচ্ছ ভাৰত মিছন। তো এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটো ক্লিক কৰাৰ লগত আপোনালোকৰ মোবাইলত এনেধৰণৰ এটা পপআপ অ'পেন হৈ আহিব। তো এতিয়া বন্ধুসকল আপোনালোকে ইয়াতে কেইবাটাও অপশ্যন আপোনালোকে দেখিবলৈ পাব। ইয়াতে আপোনালোকে দেখিছে। তো তাৰ পৰা আপোনালোকে ফোনটো ওপৰলৈ স্ক্ৰল কৰিব। তো স্ক্ৰল কৰাৰ পাছত আপোনালোকে এটা অপশ্যন চাব ইয়াত MR13A যোনটো নেকি আছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তো বন্ধুসকল আপোনালোকে এই অপশ্যনটোত ক্লিক কৰাৰ লগত আপোনালোকৰ নেক্সট এনেধৰণৰ এটা পেজ আকৌ অ'পেন হৈ আহিব। তো ইয়াতে বন্ধুসকল আপোনালোকে প্ৰথম আপোনালোকৰ যোনটো নেকি ষ্টেট সেইটো আপোনালোকে চিলেক্ট কৰিবলৈ দিছে। তো আপোনালোকৰ ষ্টেটটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো বন্ধুসকল মই এতিয়া ষ্টেটটো চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে ষ্টেটটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত দেখিছে আপোনালোকৰ ডিষ্ট্ৰিক্ট যোনটো নেকি আপোনাৰ ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে ইয়াৰ পৰা চিলেক্ট কৰিব লাগিব। তো বন্ধুসকল মই এতিয়া ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি লৈছোঁ। তো বন্ধুসকল আপোনালোকে যেতিয়াই ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব তো আপোনালোকৰ মোবাইলত আকৌ এনেধৰণৰ এটা পেজ অ'পেন হৈ আহিব। তো ইয়াতে আপোনালোকে দেখিছে আপোনালোকৰ এতিয়া যোনটো নেকি ব্লক হয় তো সেই ব্লকটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো মই ব্লকটো চিলেক্ট কৰিছোঁ। তো বন্ধুসকল আপোনালোকে ব্লকটো চিলেক্ট কৰাৰ লগত আপোনালোকে ইয়াতে চাব। তো আপোনালোকে ইয়াত আপোনালোকৰ এতিয়া গাঁও পঞ্চায়ত তো আপোনালোকৰ পঞ্চায়তটো আপোনালোকে চিলেক্ট কৰিব লাগিব। তো আপোনাৰ যোনটো নেকি পঞ্চায়ত হয় তো সেইটো আপোনালোকে চিলেক্ট কৰিব। তো বন্ধুসকল মই এতিয়া পঞ্চায়তটো চিলেক্ট কৰি দিছোঁ। তো বন্ধুসকল আপোনালোকে পঞ্চায়তত চিলেক্ট কৰাৰ লগত আপোনালোকে দেখিছে ইয়াৰ লিষ্টখন অ'পেন হৈ আহিছে। তো ইয়াতে আপোনালোকে নামটো চাব যে এই লিষ্টত আপোনাৰ নামটো আছেনে নাই। তো বন্ধুসকল আপোনালোকে ইয়াতে বহুত নাম দেখিবলৈ পাইছে। আপোনালোকৰ পঞ্চায়তত কিমানজন লোকৰ নাম আহিছে আপোনালোকে ইয়াত দেখিব পাইছে। তো ইয়াতে আপোনালোকে ভাল ধৰণে চাব যে আপোনাৰ নামটো ইয়াত আছেনে নাই। তো যদি বন্ধুসকল আপোনালোকৰ এই লিষ্টত নামটো আছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে অতি সোনকালে অৰ্থাৎ আপোনালোকে ফেব্ৰুৱাৰী মাহৰ 28 তাৰিখৰ ভিতৰত আপোনালোকে চৰকাৰৰ ফালৰ পৰা সেই 18,000 টকা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল আপোনালোকে লগালগ আপোনালোকে চেক কৰক, দেৰি নকৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানে আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰমেশ্যনবোৰ জানিব বিচাৰে, এনেধৰণৰ যদি খবৰবোৰ আপোনালোকে লাভ কৰিব বিচাৰে চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি থ'ব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ ইনফৰমেশ্যনবোৰ আহি থাকিব তো প্ৰথমে আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ।